हेलो एभ्रिवान वेलकम बैक टू माई अनादार ब्लग। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গ'ল আবেলিৰ 5টা। এয়া যোৱাকালি 7টামান বজাত সন্ধিয়া লৈছোঁ আমকেইটা বাকলি গুচাই বোলো কিবা অকণ বনাওঁ আৰু সেইফালে ৰিয়াই বনাই আছে মেগী আৰু এয়া মই আমকেইটা বাকলি গুচাই ৰুকি লওঁ বুলি ভাবিছোঁ। আৰু এইফালে তাই ভিডিঅ' কৰি থাকোঁতে আহি গৈছে লিজা। তাই বজাৰলৈ গৈছিলে মাক আৰু তাই। তাৰপাছত মই ধুনীয়াকৈ আমখিনি ৰুকি লৈছোঁ। কিনো বনাওঁ আপোনালোকক বাৰু দেখাই থাকিম। নিমখৰ সলনি ভিনেগাৰ থাকিলে ভিনেগাৰ দিলেও হয়। আজি ৰাতিটো এনেকৈয়ে থৈ দিম। বহুত ভাল হৈছে দেই মেগী, টেষ্টি, বহুত টেষ্টি। মেগীটোনো টেষ্টি হোৱা বস্তু নে? আৰু এয়া মেগী খোৱাৰ পাছতে দেখিছেনে চিকেন অৰ্ডাৰ দিয়া আছিলে সেইটো আহি গ'ল। আৰু আজি ৰাতি সেইকাৰণে মোৰ বিশেষ কাম নাই, একো নবনাওঁ। দিনৰো কিবা কিবি আছিলে, ভাত চিকেন আৰু যি য'ত আছিলে সেইবিলাকেই উলিয়াই ল'ম, এনেকৈয়ে খাম। গোটেইকেইটা গোটেইখিনি একেলগেই খাম। আৰু এয়া মই টেবুল ৰেডি কৰি থৈছোঁ, কিন্তু সকলো অহা নাই গতিকে প্লেটত একো দি দিয়া নাই, এনেকৈয়ে থৈ দিছোঁ। আহিলে উলিয়াই মেলি ল'ম। আৰু তাৰপাছতে এয়া ইনা আৰু ৰিয়া সেইফালে বহি আছে। আৰু এয়া আহক আজি ৰাতিপুৱালৈ। আজি ৰাতিপুৱা এয়া ব্ৰেকফাষ্ট কৰিছোঁ, একো নাই, চিম্পল ৰুটি আৰু ভাজি, চাহ একাপ, বাছ ইমানেই আছিলে। আৰু ৰিয়াৰ আজি ক্লাছ নাই সেইকাৰণে তাইকো দেখাই দিলোঁ অকণমান। আৰু সেইফালে এওঁ অফিচ যোৱাৰ আগত চাহ একাপ খাই লৈ সেইকণো দেখাই দিলোঁ। এয়া মই তেলতে দিছোঁ অকণমান জিৰা পিঁয়াজ আৰু নহৰু। আৰু তাৰপিছত এয়া দেখিছেনে মচুৰ দালি অকণমান দি দিছোঁ। আৰু এয়া দিছোঁ ভোল। আজি এনেকৈ বনাম, ননদেই মানে ইনায়ে ক'লে যে এনেকৈ বনাবিচোন ভাল লাগে। মই বোলো ট্ৰাই কৰোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। অকণমান নিমখ হালধি জিৰা ধনিয়া আৰু একো নাই বিশেষ। আৰু এয়া ধুনীয়াকৈ লৰাই মেলি ঢাকি দিছোঁ। তাৰপাছতে ভোলৰ যিটো পানী ওলায় তাতেই ভোলখিনি মানে দালিখিনি সিজি যায়, ধুনীয়াকৈ সিজি যায়। আৰু যেতিয়া পানীটো মৰি যায় ধুনীয়াকৈ মই ইয়াক কাঢ়ি থৈ দিছোঁ। খাবলৈ কিন্তু ভাল লাগে। আপোনালোকে যদি এনেকৈ খোৱা নাই ট্ৰাই কৰিব পাৰে। মই পিছে আজি প্ৰথম বনাইছোঁ আৰু খায়ো ভাল লাগিছে। অকণমান জলকীয়া দিছোঁ, বাছ সিমানেই। আৰু তাৰপাছতে এওঁৰ কাঁহীখন ৰেডি কৰি লৈছোঁ। এওঁক একদম যিয়ে বনাইছিলোঁ তেনেকৈয়ে অকণমান খুৱাই পঠিয়াইছোঁ। দুপৰীয়া কিন্তু মই আৰু বহুতকেইটা ইয়াৰ লগত এড কৰিলোঁ। বেঙেনা ফ্ৰাই কৰিলোঁ, পটল ফ্ৰাই কৰিলোঁ, তাৰপিছতে শাকো ভাজিলোঁ। যিহেতু নিৰামিষ থালি সেইকাৰণে কিবাকিবি বহুত কৰি ল'লোঁ। বহুত নহয় দেই, বহুত বুলি কৈছোঁহে, নিৰামিষ থালিখনত যিমানেই নকৰোঁ কম কমেই লাগে। আৰু এয়া এওঁৰ কাঁহীখন অকণমান দেখাই দিছোঁ। আৰু দুপৰীয়া কিন্তু দেখাবলৈই নহ'লে। এওঁ যোৱাৰ পাছত এয়া ইনাই দি দিছে অলপ পচলা কাটি। সেয়া এয়া জোঁৱায়ে লৈ আহিছিলে যিহেতু ঘৰলৈ গৈছিলে। আৰু ইমান ধুনীয়া ফ্ৰেছ নহয় পচলাটোকো, খাবলৈ বিৰাটেই টেষ্টি আছিলে। তাৰপিছত তেলত দি দিছোঁ পিঁয়াজ নহৰু আৰু এই তাই কাটি দিয়া পচলাখিনি। আজি একদম এনেকৈয়ে ভাজিছোঁ। আৰু তাইয়ে ক'লে, মই ভাবিছিলোঁ অকণমান মচুৰ দাইল দি কেতিয়াবা অকণমান খাৰ কৰিব পাৰি যে তেনেকৈ কৰিম বুলি। তাই কৈছে নহয় এনেকৈ ভাজিলেও খুব ভাল লাগে। তাৰপিছত মই এনেকৈয়ে ভাজিলোঁ আৰু হয়ো খুব ধুনীয়া লাগে এনেকৈ ভাজিলোঁ। আপোনালোকে বাৰু এনেকৈ খায় নে নাখায়? আৰু এয়া থাকিলেও বহুত ভাল, ইউৰিক এচিড থাকিলেও এইটো বোলে মানে পচলাটো খোৱা খুব ভাল। গতিকে মই এওঁলৈ ৰাতিলৈ অকণমান থৈ দিছোঁ। এওঁৰ যিহেতু অকণমান ইউৰিক এচিডৰ প্ৰব্লেম আছে। তাৰপাছতে অকণমান এয়া দুপৰীয়া লৈছোঁ তেতেলীৰ চৰবত কৰি খাই লওঁ। গাটোও একদম ঠাণ্ডা পৰি যায় কাম বন কৰাৰ পাছত। চৰবত এগিলাচ খুবেই প্ৰয়োজন, আৰু বিশেষকৈ গৰমৰ দিনত খুব ভাল লাগে খাই। তাৰপিছত বাকি লৈছোঁ আৰু এগিলাচ ভৰাই থৈ দিছোঁ। যিহেতু মণি আহিব দুপৰীয়া, গতিকে মানে জোঁৱাই আহিব, থৈ দিলোঁ ফ্ৰিজত ধুনীয়াকৈ। তাৰপাছতে আমি এয়া ৰিয়াক দিলোঁ। তাৰপাছতে দেওৰটোৱে আকৌ পদিনা পাতো আনি দিলে, সেয়াও দি ল'লোঁ। সেইখিনি দেখুওৱা নহ'ল বাৰু। এইফালে ইনা আছে, তাৰপাছতে কাষতে ময়ো বহি আছোঁ। এয়া খোৱাৰ পিছত আকৌ ৰিয়া আহিছে, স্কিন কেয়াৰ কৰিবা নেকি? মই নালাগে তয়ে কৰ। তাৰপাছত আহক এয়া দুপৰীয়াৰ ভাত সাজলৈ। ভালকৈ কাঁহী এখন বাৰু দেখুওৱা নহ'লে, কিন্তু অকণমান মানুহকেইটাকে দেখাই দিছোঁ। ধুনীয়াকৈ ভাত পানী খাই মেলি ল'লোঁ। তাৰপাছত ইনা এয়া অকণমান বহিছোঁ। আৰু এয়া অকণমান বহাৰ পাছতে ইনা যাবলৈ ওলালে, দেখাই দিওঁ ৰ'ব। আৰু ইয়াত তাই যাবলৈ ওলালে ঘৰখন একে খালী হৈ যায়, থাকিলেও তাই জমাই থাকে যে। ব'লক তাইক পঠিয়াই লওঁ। খাবলৈ গৈছে ঘৈণীয়েকে গাড়ীৰ পৰা নামি আহি ইমান দেৰি কিয় লাগে? মানে পাইছা আমি কিমান সময় বহি থাকো গাড়ীত? তেনেকুৱা Wow. Bye.
তেন্তে আজিলৈ আহোঁ।